Hello everyone, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টো ক'বলৈ গৈছো যে আগন্তুক যিবিলাক আমাৰ অসম চৰকাৰৰ বিভিন্ন ধৰণৰ এক্সাম আহি আছে এডিআৰই হওক এছাম পুলিচৰ এছআই হওক কনষ্টেবল হওক যিকোনো ধৰণৰ এক্সামবিলাক যিবিলাক আহি আছে তাৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাব বা তাৰ কাৰণে কেনেকুৱা ষ্ট্ৰেটেজি বনাব তো চাওক যিকোনো এক্সাম এটা কোৱালিফাই কৰিবৰ কাৰণে যদি এক্সামটোৰ বিষয়ে নাজানে তেতিয়াহ'লে বহুতখিনি টান হৈ পৰে যদি এক্সামটোৰ বিষয়ে নাজানে এক্সামটোৱে কি বিচাৰে আপোনাৰ পৰা সেইটো যদি ভালকৈ নাজানে তেতিয়াহ'লে এক্সাম এটা কোৱালিফাই কৰাটো বহুত টান হ'ব বৰ্তমান সময়ত কম্পিটিশ্যন ইমানেই হাই যে ভালকৈ ষ্ট্ৰেটেজি বনাব লাগিব ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব সো তেনে ক্ষেত্ৰত কেনেকুৱা ষ্ট্ৰেটেজি বনাব কেনেকৈ পঢ়িলে আপুনি কম সময়তে বেছিখিনি নলেজ আয়ত্ত কৰিব পাৰিব এক্সাম ষ্ট্ৰেটেজি ভালকৈ বনাব পাৰিব প্ৰথম কথা হৈছে যে যিকোনো এক্সাম এটাৰ প্ৰথমতে আপুনি সিলেবাসখন ডাউনলোড কৰিব লাগিব সিলেবাস এডিআৰই হওক এছাম পুলিচ হওক যিকোনো ধৰণৰ আমাৰ অসমৰ যিখিনি কম্পিটিটিভ এক্সাম আছে তাৰ প্ৰায়খিনি এক্সামৰে সিলেবাসখন প্ৰায় একেই টেটৰ যিখিনি এক্সাম হয় সেইখিনিৰ কথা কিছুমান এক্সেপশ্যনেল থাকে যেনেকৈ টেটত কিছুমান পেডাগজি বা তেনেকুৱা ছাবজেক্ট আহে কিন্তু আমাৰ নৰ্মেল যিখিনি এক্সাম থাকে সেই এক্সামখিনি সিলেবাসখন প্ৰায় একেই জিকে জিএছ থাকিব কাৰেণ্ট এফেয়াৰ্ছ থাকিব মেথছ থাকিব ইংলিছ থাকিব ৰিজনিং থাকিব সো এই গোটেইখিনি প্ৰত্যেকটো এক্সামতে থাকে আৰু টেটৰ যিখিনি এক্সাম হয় সেই এক্সামখিনিৰ কাৰণে পেডাগজি চেপ্টাৰটো এক্সট্ৰাকৈ থাকে গতিকে প্ৰথমতে সিলেবাসখন চাব লাগিব সিলেবাসখনত যিবিলাক টপিক দি আছে সেই টপিকবিলাক কেনেকৈ ষ্টাডি কৰিব এতিয়া মই আপোনালোকক কৈ আছোঁ যিকোনো এখন সিলেবাস যেতিয়া আপুনি ডাউনলোড কৰিব যিকোনো এক্সামৰ কাৰণে যেতিয়া সিলেবাসখন পাই যাব সেই সিলেবাসখনত থকা যিকেইটা মেইন টপিক আছে যেনেকৈ জিকে জিএছ বা ছ'চিয়েল চায়েন্স বুলি দি থোৱা থাকিব কিন্তু সেই ছ'চিয়েল চায়েন্সটোৰ ভিতৰতে বিভিন্ন ধৰণৰ সাব টপিক আছে এই সাব টপিকবিলাক ভালকৈ চাব পাৰিব এতিয়া সাব টপিকবিলাক কেনেকৈ গম পাব এক্সাম্পল ধৰা হ'ল এছাম হিষ্ট্ৰী বুলি যদি সাৰ্চ কৰে এছাম হিষ্ট্ৰীৰ ভিতৰতো বিভিন্ন ধৰণৰ সাব টপিক থাকে যেনেকৈ এছামৰ যিখিনি মেডিভেল হিষ্ট্ৰী থাকিব এনচিয়েণ্ট হিষ্ট্ৰী থাকিব প্লাছ আমাৰ মডাৰ্ণ হিষ্ট্ৰীখিনি থাকিব সো গোটেইখিনি মিলিয়েই আমাৰ এছাম হিষ্ট্ৰী হয় গতিকে তেনেকৈ গোটেই সাব টপিকবিলাক এটা এটাকৈ পুংখানুপুংখভাৱে আপোনালোকে ষ্টাডি কৰক আৰু ষ্টাডি কৰাৰ যিখিনি মেটেৰিয়েলছ থাকিব সেই মেটেৰিয়েলছখিনি আপুনি ইণ্টাৰনেটো ল'ব পাৰে নতুবা আপুনি বুকছৰ পৰাও ল'ব পাৰে আৰু বেছি গুৰুত্বপূৰ্ণ কথা এটা হৈছে যে আমাৰ যিবিলাক এক্সাম বৰ্তমান পাতি আছে আমাৰ এক্সামবিলাক কণ্ডাক্ট কৰিছে সেবাই বিশেষকৈ যোৱাবাৰ যি এডিআৰই এক্সামটো হৈছে সেবাই কণ্ডাক্ট কৰিছে গতিকে প্ৰথম কথা লক্ষ্য ৰাখিব সেবাৰ যিখিনি ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে যিখিনি বুকছ আছে ছ'চিয়েল চায়েন্সৰ হওক মেথছৰ হওক বা ইংলিছৰ যিখিনি 9-10ৰ যিখন ইংলিছ গ্ৰামাৰৰ মানে গ্ৰামাৰ কিতাপ আছে সেই কিতাপখিনি যদি ভালকৈ ষ্টাডি কৰে আমাৰ এছামৰ যিখিনি আৰ্ট এণ্ড কালচাৰ থাকে তাৰ কাৰণে যদি বৈচিত্ৰ্যময় অসম বুলি যিখন ক্লাছ 9-10ৰ কিতাপ আছে সেইখন যদি ভালকৈ ষ্টাডি কৰে তাৰ পৰা মোষ্ট প্ৰবেবিলিটি থাকে যে এক্সামৰ কুৱেশ্যনবিলাক তাৰ পৰা মানে কমন পৰিব পাৰে বা কনচেপ্টটো ভালকৈ বিল্ড কৰিব পাৰিব গতিকে তেনেকৈ আপোনালোকে ষ্ট্ৰেটেজি বনাই লওক প্ৰথমতে সিলেবাসখন ডাউনলোড কৰক তাৰ ভিতৰত যিবিলাক সাব টপিক আছে সেই সাব টপিকবিলাক চাওক তাৰ পাছত আপোনালোকে বুক লিষ্ট বনাওক বা ক'ৰ পৰা পঢ়িব ইউটিউবত আপোনালোকে বিভিন্ন ধৰণৰ চেনেল পাব সেইবিলাকৰ পৰা মানে মেটেৰিয়েলছখিনি পাই যাব PDF-বিলাক পাব সেইবিলাক ডাউনলোড কৰক তাৰ পৰা ষ্টাডি কৰক এতিয়াও পৰ্যাপ্ত সময় আছে এই সময়খিনি সম্পূৰ্ণভাৱে ইউটিলাইজ কৰক সময়খিনি মেটেৰিয়েলছবিলাক ভালকৈ পঢ়ক আৰু এক্সামৰ কিছুদিন আগলৈকে কি কৰে বহুতো কেণ্ডিডেটছে সেই গোটেইখিনি মেটেৰিয়েলছ পঢ়ি থাকে কিন্তু এইটো বহুত ডাঙৰ ভুল যিখিনি পঢ়িব লগা থাকে সেই সকলোখিনি এক্সামৰ এমাহ বা 1.5 মাহ থকা আগলৈকে পঢ়ি কমপ্লিট কৰক এই লাষ্টৰ 1 মাহ বা 1.5 মাহ 2 মাহ যিয়েই নহওক সেই সময়খিনি কিন্তু ৰিভিজন লাগিব ৰিভিজন যদি নকৰে তেতিয়াহ'লে এক্সাম এটা পাছ কৰা বহুতেই টাফ হৈ পৰে গতিকে ৰিভিজন মাষ্ট বি ৰিভিজন কৰিবই লাগিব আৰু এক্সামৰ কিছুদিন আগত কুৱেশ্যনবিলাক এটেম্প কৰক বহুতেই কি কৰে এক্সামৰ কাৰণে যেতিয়া প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰে সেই আৰম্ভণিতে কিন্তু MCQ মানে প্ৰেক্টিছ কৰে বা MCQ ট্ৰাই কৰে এইটো বহুত ডাঙৰ ভুল এইটোৰ কাৰণে কি হয় বহুতৰ সময় লষ্ট হয় MCQ পঢ়াৰ আগত আপোনালোকে কনচেপ্টটো বনাই লওক মেথছৰ হওক বা জিকে জিএছৰ যিয়েই নহওক কিয় মেইন কনচেপ্টটো মেইন থিয়ৰিটো পঢ়ি লওক তাৰ পাছতহে MCQ কৰিব এক্সামৰ কিছুদিন আগত MCQ প্ৰেক্টিছ কৰক আপোনালোকে মক টেষ্ট দিয়ক MCQ ডাউনলোড কৰক MCQ চাওক তেনেকৈ যদি প্ৰথমতে সিলেবাস ডাউনলোড কৰে তাৰপিছত মেটেৰিয়েলছখিনি পঢ়ে তাৰপাছত ৰিভিজন দিয়ে তাৰপাছত যদি কুৱেশ্যন এটেম্প কৰে তেতিয়াহ'লে এক্সামত এটা ভাল মাৰ্ক কেৰি কৰাত সহায় হ'ব গতিকে বন্ধুসকল এনেকৈ আপোনালোকে এক্সামৰ কাৰণে প্ৰস্তুতি চলাওক আৰু অতি কম সময়ৰ ভিতৰতে আপুনি নিজকে এজন অসম চৰকাৰৰ কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক গতিকে বেছি ডিমোটিভেট নহ'ব পঢ়াত গুৰুত্ব দিয়ক বেছি আপোনালোকে ৰিভিজন কৰক যিখিনি বস্তু পঢ়ে আৰু এক্সামৰ কিছুদিন আগত MCQ প্ৰেক্টিছ কৰক বা মক টেষ্ট দিয়ক
আপোনালোকে নিশ্চয়কৈ এক্সামটোত সফলতা লাভ কৰিব। আজিলৈকে এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে। লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।